Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ডায়মণ্ড ইজ মেড আপ অফ হুইচ এলিমেণ্ট। এই প্ৰশ্নটো সুধিছে হীৰা কোনটো মৌলৰ দ্বাৰা গঠিত। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বন। হীৰা হৈছে কাৰ্বন নামৰ মৌলৰ দ্বাৰা গঠিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which gas is filled in cigarette lighters? এই প্ৰশ্নটো সুধিছে চিগাৰেট লাইটাৰত কোনটো গেছ ভৰোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুটান। চিগাৰেট লাইটাৰত বুটান গেছ ভৰোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which element is the best conductor of electricity? এই প্ৰশ্নটো সুধিছে কোনটো মৌল বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিলভাৰ। চিলভাৰ মৌলটো বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী বুলি কোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which substance is used in pencils? এই প্ৰশ্নটো সুধিছে পেন্সিলত কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্ৰাফাইট। পেন্সিলত গ্ৰাফাইট পদাৰ্থ ব্যৱহাৰ কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which gas is filled in the balloons? এই প্ৰশ্নটো সুধিছে বেলুনত কোনটো গেছ ভৰোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিলিয়াম। বেলুনবোৰত হিলিয়াম গেছ ভৰোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which gas is usually filled in electric bulb? এই প্ৰশ্নটো সুধিছে ইলেক্ট্ৰিক বাল্বত সাধাৰণতে কোনটো গেছ ভৰোৱা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন। ইলেক্ট্ৰিক বাল্বত সাধাৰণতে নাইট্ৰজেন গেছ ভৰোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which type of fuel is used in aircrafts? এই প্ৰশ্নটো সুধিছে বিমানত কোন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হয়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেট ফুয়েল। বিমানত জেট ফুয়েল নামৰ ইন্ধন ব্যৱহাৰ কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Ag is the symbol of which element? এই প্ৰশ্নটো সুধিছে Ag কোনটো মৌলৰ প্ৰতীক। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেৰকিউৰি। Ag মেৰকিউৰি মৌলৰ প্ৰতীক। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which metal is present in human blood? এই প্ৰশ্নটো সুধিছে মানুহৰ তেজত কোনটো ধাতু থাকে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইৰণ। মানুহৰ তেজত আইৰণ ধাতু থাকে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which acid is found in grapes? এই প্ৰশ্নটো সুধিছে আঙুৰত কোনটো এচিড পোৱা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ টাৰ্টাৰিক এচিড। আঙুৰত টাৰ্টাৰিক এচিড পোৱা যায়।